আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মনৰ দুখৰ বিষয়ে দুই-এষাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলো ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে আমাৰ বৰ্তমান যিটো সময়ত আপোনালোকে উপনীত হৈছে আৰু সেই সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকৰ মন মগজু স্থিৰ কৰিব লাগে আৰু সেই সময়টোত কি সিদ্ধান্ত ল'ব লাগে সেই বিষয়ে আপোনালোকৰ লগত মই দুই-এষাৰ শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলো ভিডিঅ'টো চাই থাকিব। নিশ্চয় আপোনালোকে জ্ঞাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ একোইবোৰী সমস্যাৰে জড়িত হৈ আছে আৰু সেই সমস্যাবিলাক নিশ্চয় ৰাইজে হয়তো সেই সমস্যাবিলাক দৃষ্টিগোচৰ হৈছে আৰু ৰাইজে হয়তো যিমান মাত মাতিলেও আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী যিজন আছে তেখেতসকলৰ চৰকাৰে যিটো বিষয়ক লৈ তেখেতসকলে কৰো বা নকৰো বুলি সিদ্ধান্ত লয় সেই কামটো তেখেতসকলে নাই কৰিব নাই নকৰে। কাৰণ যিটো কাম তেখেতসকলে কৰিম বুলি ক'ব সেইটো কাম কৰিব আৰু যিটো নকৰো বুলি তেখেতসকলে ভাবিবলৈ সেইখিনি যিমান প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলেও নকৰে। এয়া হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেই 5 বছৰত বুজি উঠিছে। কাৰণ সেই 5 বছৰটোত তেখেতসকলে ইমানবাৰ লাগিছিলে যে টিউটৰ সমস্যাটো অসম চৰকাৰে সমাধান কৰিবই লাগিব আৰু অসম চৰকাৰক তেখেতসকলে বাধ্য কৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু অসম চৰকাৰে তিল মানুহ গুৰুত্ব প্ৰদান নকৰিলে আৰু বৰ্তমান যিটো শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিলে সেইজন শিক্ষামন্ত্ৰী হয়তো অসমৰ শিক্ষামন্ত্ৰীৰ ভিতৰত আটাইতকৈ মিছলীয়া শিক্ষামন্ত্ৰী ৰূপে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ ওচৰত পৰিণত হ'ল। কাৰণ যিমানবাৰ আন্দোলন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলো ইমানবাৰ তেখেতসকলক লগ কৰাৰ পাছত তেখেতসকলে বাৰম্বাৰকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে আপোনালোকৰ সমস্যাখিনি সমাধান কৰা হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে, আমি চৰকাৰ কৰি আছো, মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি আছো, সেইখিনি কাম কৰিম। কিন্তু শেষৰটো সময়ত যিটো সময়ত তেখেতসকলে হাত দাঙি দিলে সেই টিউটৰ ছাৰ বাইদেউসকলে না ইপালে হ'ল না এইপালে তেখেতসকলে কামখিনি কৰিব পৰা হ'ল আৰু সেই বিষয়বিলাক চিন্তা কৰি টিউটৰ ছাৰ বাইদেউসকলে এটা দুমোচা তেখেতসকলৰ মন মগজুত স্থিৰ হৈ থকা নাই। তেখেতসকলৰ সমস্যাটো কি দৰে হয়তো উপস্থাপন কৰিলে সমাধান হ'ব সেয়া তেখেতসকলে চিন্তা কৰি আহিছে আৰু বৰ্তমান যিহেতু ইলেকশ্যনৰ সময় আৰু ইলেকশ্যনৰ সময়ত প্ৰতিটো দলৰ ইছ্যু হয়তো পাব্লিছ হ'ব। সেই ইছ্যুত টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি প্ৰায় প্ৰাধান্য পাব নে নাপাব সেয়া তেখেতসকলে চিন্তা কৰিছে আৰু আমাৰ বিষয়ববীয়াসকলে হয়তো ইয়াৰ ওপৰত গুৰুত্ব সহকাৰে নজৰ ৰাখিব। কিন্তু এইদৰে আমি ৰাখিলে জানো হ'ব বা সেইদৰে টিউটৰ ছাৰ বাইদেউসকলে হয়তো ভাবি থাকিলে জানো হ'ব? খামে খাজে তেখেতসকলে ওলাই আহিব লাগিব আৰু কৰিব লাগিব যিটো বৰ্তমান সময়ত যিটো দলেই আপোনালোকৰ হৈ কাম কৰিব সেই দলক হয়তো আপোনালোকে হয়তো যি ধৰণে যেনেকে পাৰে হয়তো সহায় কৰিবলৈ আগবাঢ়িব পাৰিব আৰু বৰ্তমান চৰকাৰ যিটো আছিলে সেই চৰকাৰখনো যদি আমাৰ সমস্যাখিনিক প্ৰাধান্য দিব বুলি যদি নেক্সট চৰকাৰ আহিলে যদি কয় তেনেহলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বুজিব লাগিব যে এইখন চৰকাৰে কৰিব নে নকৰিব তাত আপোনালোকৰ মন মগজুৰ কথা নিজে স্থিৰ কৰি চিন্তা কৰিব লাগিব। সেই চৰকাৰখনে 5 বছৰত যিদৰে আপোনালোকক ঠগি আহিলে বুলি ক'ব লাগিব। কাৰণ নিযুক্তিৰ সময়তো বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে হয়তো ডিঙি ফুলাই কৈছিলে আপোনালোকে চৰকাৰৰ ট্ৰেকত আহিলক, আপোনালোকক এবছৰ 6 মাহৰ ভিতৰত আপগ্ৰেড কৰাম, আপোনালোকে চিন্তা কৰিব নালাগে, চৰকাৰে যিমানবিলাক সা সুবিধা আছে সেইখিনি পাব আৰু যিমানখিনি লাগে আপোনালোকক হয়তো কোৱালিফিকেশ্যন লাগে বা কি লাগে সেইখিনি গ্ৰহণ কৰা সা সুবিধা বা সুযোগ প্ৰদান কৰিব বুলি তেখেতসকলে কৈ কিন্তু সেই 5 বছৰত কিন্তু টিউটৰ ছাৰ বাইদেউসকলক 1 ছেকেণ্ড সময় দিবলৈ সক্ষম নহল। হয়তো এবছৰত 1 ছেকেণ্ডকে দিয়া হলেও 5 ছেকেণ্ড সেই 5 বছৰত দিব পাৰিলেহেঁতেন, কিন্তু সেয়া মাননীয় মুখ্যমন্ত্ৰীয়ে নকৰিলে বা 5 মিনিট সময় দিব পাৰিলেহেঁতেন। 5 মিনিট সময়তে যথেষ্ট এটা আলোচনা হৈ বা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে তেখেতসকলে শুনিবলৈ হয়তো সেই 5 মিনিট দিব নোৱাৰিলে। কাৰণ তেখেতে নিজে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই, সেইবাবে তেখেতসকলে মুখ দেখুৱাবলৈ লাজ পালে আমাৰ টিউটৰ সন্থাৰ আগত আৰু সেয়ে এতিয়া বৰ্তমান যিটো সময় পৰিস্থিতি সেই সময় পৰিস্থিতিৰ উপলক্ষে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে নিজৰ মন মগজু স্থিৰ কৰি এখত কেনেকৈ কি কৰিব লাগে সেয়া ডিচিশ্যন ল'ব লাগে বা প্ৰত্যেকজন টিউটৰ ছাৰ বাইদেউসকলে নিজৰ সমস্যাৰ প্ৰতি উপলব্ধি কৰি এটা কথা চিন্তা কৰিব লাগে, আপোনালোকৰ বিষয়বস্তু কোনটো চৰকাৰে উপস্থাপন কৰিব বা কোনটো চৰকাৰৰ দিনত হয়তো আপোনালোকৰ কামখিনি সম্পূৰ্ণৰূপে হৈ উঠিব। কাৰণ আপোনালোকে যি ধৰণে বেঞ্চাৰ কৰ্মৰত হৈ আছিলে এটাতকৈ হয়তো দুগুণ আপোনালোকৰ সমস্যা বৃদ্ধি কৰিলে বুলি ক'ব লাগিব। কাৰণ আপোনালোকে যিটো আশাত সেইখন শিক্ষা অনুষ্ঠানত জড়িত হৈ আছিলে সেইখন শিক্ষা অনুষ্ঠানৰ পৰা আপোনালোকৰ এদিন ভৱিষ্যত হ'ব বা আপোনালোকৰ
পৰিয়ালৰ কাৰণে কিবা এটা আপোনালোকে কৰিব পাৰিব সেয়া চিন্তা কৰি আপোনালোকৰ হয়তো যিখিনি আপোনাৰ প্ৰয়োজনীয় যিখিনি জীৱনৰ যিখিনি মূল্যৱান সময়খিনি আপোনালোকে অতিবাহিত কৰিলে কিন্তু ইয়াৰ মূল্য কিন্তু অসম চৰকাৰে আপোনালোকক নিদিলে যিটো দিছে বুলি চৰকাৰে ভাবিছে হয়তো আঁচনি হিচাপেহে সেইসকল শিক্ষক কৰ্মচাৰীক প্ৰাধিকৰণ কৰি ৰাখিছে অসম চৰকাৰে যিহেতু বৰ্তমান চৰকাৰখন আঁচনি চৰকাৰ কাৰণ কাম নকৰিলেও পইচা দি আছে কিন্তু কাম কৰাজনে উপযুক্তভাৱে তেখেতসকলৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে প্ৰত্যেকটো বিভাগতে এই ধৰণৰ আমাৰ যিমানখিনি কৰ্মচাৰী আছে সেই কৰ্মচাৰীৰ সমস্যাখিনি সমাধান কৰাৰ পাছত অসম চৰকাৰে যি ধৰণৰ আঁচনি সৃষ্টি কৰিলে ৰাইজৰ সুবিধা হ'ব সেইখিনি চিন্তা কৰিব লাগিছিলে কিন্তু তাৰ মাজতে কেৱল আঁচনি প্ৰস্তুত কৰি আমাৰ যিকিন্তু বিভাগত যিখিনি মানুহ কাম কৰি লাগি আছে সেইসকল মানুহকো হয়তো আঁচনিলৈ ৰূপায়ণ কৰিবৰ কাৰণে তেখেতসকলে চিন্তা চৰ্চা কৰিছে যেন অনুমান হৈছে কাৰণ সেই ধৰণে যদি এখন চৰকাৰে কৰে তেনেহলে সেইখন চৰকাৰৰ পৰা আপোনালোকে আস্থা বিশ্বাস নিশ্চয়কৈ জনসাধাৰণে লাহে লাহে হেৰুৱাই পেলায় কাৰণ ইমানখিনি কাম কৰাৰ পাছতো যে সেইখন চৰকাৰ দিবলৈ ইচ্ছা নকৰে তেনেহলে সেই চৰকাৰক কেনেকৈ বিশ্বাসত আপোনালোকে ল'ব আৰু সেয়েহে আপোনালোকৰ এতিয়া যিহেতু মন মগজৰ সকলোৰে আছে আৰু সকলোৰে ভাৱধাৰা চিন্তাধাৰা হয়তো একে নহয় আৰু সেয়েহে কিন্তু আপোনালোকৰ তীৰ্থ সমাজে এতিয়া একে চিন্তাধাৰা কৰিব লাগিব আৰু একে আলোচনা কৰি আপোনালোকে এটা সঠিক সিদ্ধান্ত ল'ব লাগিব কাৰণ এটা সিদ্ধান্তই হয়তো আপোনালোকৰ জীৱনৰ পথ বা জীৱনৰ গতি সলনি কৰিব পাৰে এই চিন্তা কৰি আপোনালোকে আগুৱাই যাওক বা যিখিনি কৰিব লাগে সেইখিনি কৰক কেন্দ্ৰীয় কমিটিৰ নেতৃত্ববৃন্দ যিসকল আছে তেখেতসকলে যেনেকৈ আগুৱাই যাব বিচাৰিছে সেইমতে আপোনালোকে তেখেতসকলৰ লগত যোগাযোগ কৰি আলোচনা বিলোচনা কৰি এই কোনটো কেনেকৈ গ'লে আমাৰ পথটো সুগম হৈ বা আমাৰ পথটো গঠি লৈ সেয়া চিন্তা চৰ্চা কৰি আপোনালোকে কাম কৰক আৰু আগবাঢ়ি যাওক সেয়ে প্ৰতিজন টিউটৰ বাইদেউসকললৈ মই অনুৰোধ কাৰণ আপোনালোকে যিটো প্ৰাপ্য আপোনালোকে পাব লাগে যিটো ধৰণে আপোনালোকে কাম কৰি আছে আপোনালোকৰ এজন ৰেগুলাৰ শিক্ষকে নিয়মিতভাৱে বিদ্যালয়ত পাঠদান কৰে ঠিক তেনেকৈ আপোনালোকেও পাঠদান কৰি আহিছে কিন্তু আপোনালোকৰ কাম আপোনালোকৰ যিখিনি কাম কৰিছে তাত শিক্ষা বিভাগৰ কোনো দৃষ্টিগোচৰ নাই অসম চৰকাৰৰ কোনো আপোনালোকৰ কাৰণে চিন্তা কৰিবলৈ সময় নাই তেনেহলে আপোনালোকে যিটো কাম যি ধৰণে কৰিছে ইয়াৰ মূল্য কোনে বুজিব এয়া নিশ্চয় আপোনালোকে নিজে চিন্তা কৰা উচিত কাৰণ যিজনে আপোনাৰ কামৰ মূল্য বুজিব সেইজনৰ লগত আপুনি টকাটো নিতান্ত প্ৰয়োজন আৰু সেইজনেহে আপোনাক হয়তো ভৱিষ্যতৰ এটা সুগম পথ আপোনালৈ দি যাব সেয়ে প্ৰতিজন টিউটৰ বাইদেউসকলে চিন্তা কৰক আৰু নিজৰ নিজৰ সমস্যাক লৈ নিজৰ ভৱিষ্যতক লৈ নিজৰ পৰিয়ালক লৈ আপোনালোকে চিন্তা কৰি নিজৰ মন মগজু সৎ ব্যৱহাৰ কৰিব লাগে সেয়া আপোনালোকে চিন্তা কৰি আপোনালোকৰ মন মগজুটো আপোনালোকে চিন্তাধাৰা এক হ'বৰ কাৰণে চেষ্টা হ'ব লাগিব বুলি মই আপোনালোকলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছো আৰু প্ৰতিগৰাকী টিউটৰ বাইদেউসকলে কেন্দ্ৰীয় কমিটিৰ নেতৃত্ববৃন্দৰ লগত আলোচনা কৰক আৰু যিহেতু এতিয়া অসমৰ আকাশে বতাহে উজনি নামনি এই সকলোতে হয়তো ইলেকশ্যনৰ ধুমুহা চলি আছে বতাহ বলি আছে এই বতাহত হয়তো আমাৰ টিউটৰ বাইদেউসকলে কি ধৰণৰ স্থিৰ হৈ থাকি কি ধৰণে আপোনালোকে আগুৱাই যাব লাগে সেয়া আপোনালোকে চিন্তা কৰি আপোনালোকৰ ভৱিষ্যতৰ পথ সুগম কৰি তুলিব বুলি আশা ৰাখিলো আৰু প্ৰত্যেকজন টিউটৰ বাইদেউৰ যাতে নেকি আমাৰ ভিডিঅ'বিলাক পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু প্ৰতিটো টিউটৰ বাইদেউসকলৰ নিজৰ সমস্যাক লৈ নিশ্চয়কৈ আমাৰ ভিডিঅ'ৰ তলত কমেন্ট বক্সত কমেন্ট কৰি জনাব আপোনালোকৰ সমস্যা খিনি নিশ্চয়কৈ মই উপস্থাপন কৰিবলৈ চেষ্টা কৰিম আৰু অসমৰ জনসাধাৰণকো আপোনালোকে যিমান পাৰে জনাওক বুদ্ধিজীৱীক জনাওক আপোনালোকৰ হৈ এষাৰ মাত মাতিবৰ কাৰণে মই বাৰম্বাৰকৈ অনুৰোধ কৰি আহিছো অসমৰ জনসাধাৰণ বুদ্ধিজীৱী এইসকল মহান শিক্ষক কৰ্মচাৰীসকলৰ বিষয়ে চিন্তা কৰিব লাগে যিসকলে বিনা বেতনত তেখেতসকলে বছৰ ধৰি তেখেতসকলে কাম কৰাৰ পাছত চৰকাৰীকৰণৰ নামত অসম চৰকাৰে যিধৰণে বেকু বাওনা কৰি ৰাখিছে সেয়া অসমৰ জনসাধাৰণে স্পষ্টভাৱে গম পাওক আৰু তেখেতসকলৰ বিষয়ে চিন্তা কৰাবলৈ যেন বাধ্য কৰাক সেয়ে আপোনালোকক মই অনুৰোধ কৰিছো আৰু প্ৰতিজন টিউটৰ বাইদেউসকলক অনুৰোধ কৰিম যিটো সময়ত যিটো কাম কৰিব লাগে সেই আপোনালোকে কৰি যাওক এদিন নিশ্চয় আপোনালোকৰো ভাল খবৰ আহিব আৰু প্ৰতিগৰাকী টিউটৰ বাইদেউসকলে চিন্তাধাৰা হয়তো একে নহবও পাৰে সেয়ে কেন্দ্ৰীয় কমিটিৰ নেতৃত্ববৃন্দৰ লগত আপোনালোকে আলোচনা কৰি ক'ত কেনেকৈ আগুৱাই যাব লাগে সেয়া আপোনালোকে চেষ্টা কৰক বা আগুৱাই যাবলৈ আপোনালোকে এটা গঠি দিয়ক আমাৰ বিষয়ববীয়া বা নেতৃত্ববৃন্দসকলক আৰু প্ৰতিগৰাকী টিউটৰ বাইদেউসকলে যাতে নেকি আমাৰ এই ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰি দিব
আৰু আজি ভিডিঅ'টো মই শেষ কৰিলোঁ। নমস্কাৰ, জয় অসম।